নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পুনৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এবাৰ বিদ্যালয়লৈ অহাৰ ছাত্ৰীক কৰা হৈছে ভয়ংকৰ কাণ্ড অপহৰণৰ চেষ্টা চলোৱা হৈছিল ইতিমধ্যে দুজনক আটক কৰিছে আৰক্ষীয়ে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ কাণ্ড এবাৰ কলিয়াবৰৰ কোৰিটোলাত সংঘটিত হৈছে এই ছাত্ৰী নিৰ্যাতনৰ ঘটনা বিদ্যালয়ত অহাৰ পথতে ছাত্ৰীক অপহৰণৰ অপচেষ্টা অভিযোগ উত্থাপন হৈছে আৰু তিনিজনীয়া যুৱকৰ দলে ই-ৰিক্সাত উঠাই নিব বিচাৰিছিল 13 বছৰীয়া কিশোৰী যুৱকৰ হাতত কামুৰি পলাই খাৰে অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী ইতিমধ্যে ছাত্ৰীগৰাকীৰ অভিভাৱকো ফোন যোগে ভাবুকি দিয়া হৈছে ভাবুকি দিছে দুৰ্বৃত্তৰ দলটোৱে ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে কলিয়াবৰ আৰক্ষী আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ এবাৰ কলিয়াবৰত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে কিয়নো কলিয়াবৰত এবাৰ এগৰাকী কিশোৰীক এনেদৰে অপহৰণৰ অপচেষ্টা চলোৱা হৈছিল অভিযোগ উত্থাপন হৈছে কলিয়াবৰৰ কোৰিটোলত ছাত্ৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বিদ্যালয়ত অহাৰ পথতে ছাত্ৰীক অপহৰণৰ অপচেষ্টাৰ অভিযোগ উত্থাপন হৈছে তিনিজনীয়া যুৱকৰ দলে ই-ৰিক্সাত উঠাই নিব বিচাৰিছিল 13 বছৰীয়া ছাত্ৰীগৰাকী যুৱকৰ হাতত কামুৰি পলাই খাৰে অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী কোৰিটোল পাছনি চুকত সংঘটিত হৈছে এই অঘটন ছাত্ৰীগৰাকীৰ অভিভাৱককো ফোন যোগে ভাবুকি দিয়ে দুৰ্বৃত্তৰ দলটোৱে পুনৰ ছাত্ৰীগৰাকীক অপহৰণৰ ভাবুকিৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত কলিয়াবৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত দুজনক আটক কৰিলে আৰক্ষীয়ে কলিয়াবৰ আৰক্ষীয়ে দুজনক আটক কৰিছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কলিয়াবৰত এবাৰ ভয়ংকৰ ঘটনা এবাৰ ছাত্ৰীক অপহৰণৰ চেষ্টা চলোৱা হৈছে আৰু এই খবৰে এতিয়া জোকাৰিছে সমগ্ৰ অঞ্চলটো কিয়নো ৰাজ্যত এতিয়া প্ৰায় সংঘটিত হৈছে এটাৰ পিছত আন এটা জঘন্য কাণ্ড যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱকসকল লগতে যুৱতী কিশোৰী সকলো এতিয়া চিন্তিত হৈ পৰিছে কিয়নো ৰাজ্যত এতিয়া অমানৱীয় ঘটনা সংঘটিত হৈছে জঘন্য ঘটনা সংঘটিত হৈছে প্ৰায় প্ৰত্যেকটো দিনতে এটা নহয় এটা আমি খবৰ দি আছো আপোনালোকক কিয়নো প্ৰত্যেকটো দিনতে এক ভয়ংকৰ খবৰ দিয়া হৈছে আৰু এইবাৰ কলিয়াবৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড কলিয়াবৰত এবাৰ এক জঘন্য কাণ্ড সংঘটিত হৈছে এবাৰ এগৰাকী কিশোৰীক অপহৰণৰ চেষ্টা চলোৱা হৈছিল যাৰ ফলত কিশোৰীগৰাকীৰ অভিভাৱকে এতিয়া আৰক্ষীক খবৰ দিয়াৰ পাছতে দুজনক দিয়া হৈছে দুজনক কৰায়ত্ব কৰা হৈছে দিনতো সুৰক্ষিত নহয় কন্যা দিন দুপৰতে ছাত্ৰীক অপহৰণৰ চেষ্টা চলোৱা হৈছে কলিয়াবৰৰ কোৰিটোলত এই ভয়ংকৰ ঘটনা বিশ্বনাথতো যুৱতীৰ নিৰ্যাতনৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত কেৱল এয়াই খবৰ কেৱল জঘন্য কাণ্ডৰ খবৰে এতিয়া বিয়পি পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিয়নো প্ৰত্যেকটো দিনতে এই খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অসমবাসীক এই ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে সেয়া শুনাই ল'ব বিচাৰিম শ্ৰী মংগল বৰ্মনে মই কৈ আছোঁ কালি মোৰ স্কুলৰ ছোৱালীজনী আহোঁতে ৰাস্তাতে পাচনি চুক বাঁহৰ তলতে 3টা দুৰ্বৃত্তই আগুচি ধৰি পেলাই টমটম ই-ৰিক্সা লৈ আহিছিলে লৈ আহোঁতে 3টাই ধৰি পেলাই 2টা টমটমতে বহি আছে এটা নামি আহি কৈছে এই ৰচোন বুলি কওঁতে ছোৱালীটো নৰলে গৈ পিনে সিহঁতে হাতত ধৰোঁতে হাতত দুখ পালে ছোৱালীটো দুখ পাই পিনে তথাপিতো ছোৱালীটো মানে সিহঁতৰ ভৰিত লেং মাৰোঁতে সিহঁতে মানে অকণ কমজুৰি হ'লোঁ হাতটোত মোচোকা কালে মুখত গপ মাৰি ধৰিছিলে ডিঙিত ধৰিছিলে তাৰ পাছত ছোৱালীটো হাতত কামুৰিতে আছে এৰিলে ছাৰ একে দৌৰত বোলে স্কুলত যেনে তেনে আহিলে আহি গোটেই একবেলা ছাৰ কপি আছে ছোৱালী দুৰ্বৃত্ত 3টাই কৰিছিলে ই-ৰিক্সাত আহিছিলে ছাৰ এটাৰ নামহে জানো এই অপৰাজিত মণ্ডল বাকীকেইটাৰ নাম নাজানো কিন্তু ৰেকৰ্ডিং আছে ছাৰ মোক যে ফোনত যে পূৰা ধমকি দি আছে কালি গোটেই দিন ধমকি দি আছে ছোৱালীক লৈ যাব উঠাই পিনি মাইকীক লৈ যাব বহুত বেয়া বেয়া গালি গুলি পাৰিছে মোক কিহৰ কাৰণে লৈ যাম সিহঁতে সেইটো মই গম নাপাওঁ কিহৰ কাৰণে লৈ যাব সিহঁতে মোৰ লগত তেনেকুৱা লেনদেন আছিলে এগ্ৰিমেণ্ট কৰিছিলোঁ বাটাৰ সিহঁতে কাম কৰিবলৈ পইচা দিছিলোঁ মই 10,000কৈ সেই পইচাটো নি পেলাই সিহঁতে কাম কৰিবলৈ ছাৰ অহাৰ চলতে মই সেইদিনাখন ধৰোঁতে মোৰ মোৰ গাৰ ওপৰতে টমটম উঠাই দিলে পলাব যাওঁতে মোৰ গাৰ ওপৰতে টমটম উঠাই দিলে মই আনি ৰাতি
পুলিচ কেছ কৰিলোঁ, পুলিচে ধৰি আনিলে, আনি পেলাই হেৰি কৰি গ'ল, সেইটো নিমন্ত্ৰণ কৰি দিলে। তাৰপাছত যোৱাকালি এইটো মোৰ ছোৱালীৰ ওপৰত ঘটনা হয়। পইচাটো 10,000 টকা ঘূৰাই দিছিলে, পইচা পাওঁ 24,000 টকা ছাৰ, দিলে 10,000 টকা, এটাৰ পইচাহে দিলে আৰু বাকী দুটাৰ পইচা আছে পাবলৈ ছাৰ। সেইটো বিষয় লৈ মানে কালি সিহঁতে এইটো ঘটনা কৰিম বুলি আহিছে আৰু থানাৰ পৰা সেইদিনাখন ৰাতি 12টা বজাত ওলাই যাওঁতে পুলিচৰ মুখতে কৈছে বোলে তোমাক বোলে 12 মাহত বোলে এই 12 মাহ বোলে এবছৰ হয় বোলে তোমাক বোলে মই চাই ল'ম। মোৰ মাইকী মানুহৰ লগতো কৈ গৈছে, যাওঁতে ছোৱালীৰ মুখটো চাই গৈছিলে। ছোৱালী মোৰ ছাৰ ক্লাছ 8ত পঢ়ে, 13 বছৰ 6 মাহ হৈছে ছাৰ। এই কৰিতলা হাইস্কুল প্ৰাথমিক বিদ্যালয় থানাত এজাহাৰ দিছোঁ ছাৰ। দুটা দুৰ্বৃত্তক কৰিছে, কিন্তু টমটমখন চিনাক্ত কৰিব লাগে আৰু এই 2জন মানুহ লগত আছিলে, সেই 2টাকো চিনাক্ত কৰিব লাগে। হয়, 2জনে ধৰিছে ছাৰ। ঘটনাটোৰ কাৰণে আমাৰ এতিয়া ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াবলৈ অকণ দিগদাৰ লাগিছে। প্ৰশাসনে অকণ যাতে স্কুললৈ 9টা বাজিৰ পৰা অকণ এইখিনি 10টা বাজিলৈকে অকণ হেৰি কৰে ল'ৰা ছোৱালীখিনিক। জানো ল'ৰা 3জন আহি পেলাই বোলে ছোৱালীজনী স্কুললৈ আহি আছিল। অহাৰ পিছত ল'ৰা 3জনে আহি পেলাই বোলে তাইক টনা আজোৰা কৰিছে গাড়ীখনত উঠাবলৈ। তাই উপায় নাপায় হাতত কামুৰি দিছে, কামুৰি দি তাই পলাই স্কুললৈ আহি ছাৰহঁতক বাইদেউহঁতক কৈছে স্কুলত আহি। কি গাড়ী আহিছিলে? টমটম নে টেম্পু? টমটম। কেইজন আছিলে? 3জন আছে বুলি কৈছে। এতিয়া 2জনক ধৰিছে, এই 2জনক দেখি আহিছে থানা। চিনি পায় নেকি তেওঁলোকক? আমাক নাপায় চিনি, আমিও নাপাওঁ চিনি। আমাক এতিয়া মানে অকণ তদাৰক লাগে একদম পূৰা। প্ৰশাসনে আমাক অকণ ল'ৰা ছোৱালীখিনি স্কুললৈ অহাৰ পিছত একদম ল'ৰা ছোৱালীখিনি অকণ স্কুল পোৱালৈকে অকণ হেৰি কৰিব চাব লাগে আৰু সিহঁতক ধৰ অকণ উচিত বিচাৰ মানে কি, উচিত বিচাৰ আজিকালি নকৰে। পইচা দিলে থানা পুলিচে এৰি দিব, সেইটো কাৰণে উচিত বিচাৰ কৰা হ'লে সিহঁতক অকণ বহুত বেয়াকৈ শাস্তি দিব লাগে। এতিয়া আমাৰ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াবলৈ দিগদাৰ হৈছে। ৰাস্তাত যদি তেনেকুৱা কৰি দিয়ে আমিওতো বিচাৰিব লাগিব, সিহঁতক অকণ শাস্তিটো একদম। সেই গতিকে কালি মানে আপোনাৰ 9টা বজাত ছোৱালীজনী স্কুল আহিছে। স্কুল আহোঁতে তেওঁলোকে টমটম ড্ৰাইভাৰটোৰ সৈতে 3জনে তেওঁক ধৰি পেলাই টনা আজোৰা কৰিছে। কৰাৰ পাছত ছোৱালীজনী মানে অপহৰণ কৰিব বিচাৰিছে। বিচাৰোঁতে ছোৱালীজনীয়ে মানে ড্ৰাইভাৰটো যিটোৱে ধৰিছে সেইটোক কামুৰি দি তাই মানে এচাৰ খাই এৰাই আহি পেলাই স্কুল পালেহি, কিন্তু চাইকেলখন সিহঁতি লৈ গ'ল। সেই গতিকে আমাক এটাই লাগে মানে কি, ছোৱালীজনী ভালে কুশলে গৈ ঘৰ পালেগৈ বুলি থানাৰ প্ৰশাসনৰ আশ্ৰয় ল'লে। লোৱাৰ কাৰণে মানে এতিয়া বাপেক মাকক ফোন কৰি জনালে যে আপোনালোকৰ ছোৱালীজনী এনেকুৱা হৈছে, আপোনালোক আহক। পাছত বাপেক আহিলে, বাপেক আহি থানা প্ৰশাসন লৈ পেলাই ল'ৰাকেইজন কালি ৰাতি ধৰিয়ে নিছে। এতিয়া ল'ৰাকেইজনক মানে আমাৰ এটাই বিচাৰ লাগে, আমাক উচিত বিচাৰ কৰিব লাগে। কিয় কাইলৈ হয়তো মোৰ ছোৱালীজনীও তেনেকৈ স্কুল আহিব। কালি যে তেনেকুৱা হৈ যায় আমিওতো তেনেকুৱা বিমুৰত পৰিব লাগিব, যাতে সেইখিনি বিমুৰ নহওক, যে ল'ৰাকেইজনক উচিত বিচাৰ কৰি শাস্তি দিব লাগে। আমি সেইটোহে বিচাৰোঁ।